আজি DA নিউজ প্লাছৰ তৃতীয় বৰ্ষ উদযাপন অনুষ্ঠানত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ প্ৰাক্তন অসম সাহিত্য সভাৰ সভানেত্ৰী ডাঙৰীয়ানী তথা অখিল ভাৰতীয় সাহিত্য সভাৰ উপসভাপতি সভানেত্ৰী মোৰ শ্ৰদ্ধাৰ মাতৃতুল্য মৃণালিনী বাইদেউ, আমাৰ অনুষ্ঠানত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ শংকৰ দাস ডাঙৰীয়া, DA নিউজ প্লাছৰ আমাৰ সন্মানীয় অনিৰ্বাণ দাস ডাঙৰীয়া, শ্ৰদ্ধাৰ দয়ানন্দ পাঠকদেৱ আৰু সমূহ আজি ইয়াত নিমন্ত্ৰিত অতিথিবৃন্দৰ লগতে DA নিউজ প্লাছৰ বিভিন্ন দায়িত্বত থকা মোৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এই তিনিটা সোণালী বৰ্ষ অতিক্ৰম কৰাৰ বাবে আপোনালোকক মোৰ হিয়া ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমতেই অসমৰ সাম্প্ৰতিক বানত যিসকলৰ প্ৰাণ গ'ল তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আপোনালোকৰ অনুমতি সাপেক্ষে দুই এটা কথা মই ক'বলৈ আগবাঢ়িছোঁ। যদি ভুল হয় তাতে আপোনালোকে ভুলখিনি কাটি শুদ্ধখিনি লগত লৈ থাকিব। ডাক্তৰ মানুহ, পলিটিক্স খুব কম জানো, যিখিনি ক'ব লাগে অন্তৰৰ পৰা অহা কথাবিলাক কৈ যাওঁ, দায় দোষ নধৰিব। আজি সংবাদ জগতত খুব সুন্দৰ কিছুমান কথা আছে। ৰাতিপুৱা শুই উঠিয়েই চাহৰ চুমুকটো লৈ পেলাই আমি যেতিয়া পেপাৰটো মেলোঁ, গোটেই পেপাৰ শেষ নোহোৱালৈকে আমি তাৰ পৰা উঠি নাযাওঁ। আৰু কিছুমান এনেকুৱাও অভ্যাস থকা লোক আছে যে আমেৰিকান টয়লেটত বহিয়ে নিউজ পেপাৰ শেষ কৰে। তাই টয়লেটত 15-20 মিনিট লাগে, কাৰণটো হৈছে নিউজ পেপাৰটো শেষ নোহোৱাৰ কাৰণে। তেনেকুৱা এটা অভ্যাস। আৰু কিছুমান অভ্যাস আছে, তামোল দোকানত বা পাণ দোকানত আহি পেলাই ল'ৰা ছোৱালীক স্কুলত থৈ পেলাই পাণ খাবলৈ বা কিবা এটা কাৰণত সোমালে বহিলে নিউজ পেপাৰটো পঢ়িলে, এটাৰ পিছত এটা দোকানত আহিব পঢ়ি গৈ থাকে। এই হেতা পেপাৰকে গধূলিলৈকে সেই পেপাৰটোৰ অৱস্থা নাইকিয়া হৈ যায়। তো তেনেকুৱা এটা অভ্যাস আমাৰ সকলোৰে আছে। আৰু ৰাতিপুৱা শুই উঠি নিউজ হেডলাইন কি আছে চাবলৈ কাৰণে চবেই ইচ্ছুক। আৰু খুব ভাল লাগে নিউজত কেতিয়াবা ভাল ভাল কথা আমি দেখোঁ, কেতিয়াবা বেয়া কথাও ওলায়। ভাল কথাখিনিক চাই আমি খুব আনন্দ উপভোগ কৰোঁ। নেগেটিভিটিজম যেতিয়া আহে তেতিয়া অলপ মনত দুখ লাগে। আমি কেতিয়াবা নিউজ চেনেলক বহুতে গালি পাৰোঁ, কেতিয়াবা কওঁ খুব ভাল কথা। কেতিয়াবা আকৌ মানুহে কয় যে ইলেক্ট্ৰনিক মিডিয়া আহি গ'ল, তাৰপিছত লগে লগে আমাৰ পৰ্টেলবিলাক আহি গ'ল, খুব বেছি কম্পিটিশ্যন। ইটোৱে সিটোৰ বিৰুদ্ধে ধাম মানে কাক কম্পিটিশ্যনত কাক দাগ সানিব পাৰে, কাক কেনেকৈ, তেনেকুৱা এটা কম্পিটিটিভ মাইণ্ডত আহি গ'ল। হেল্ডি কম্পিটিশ্যনো আছে, তাতে আনহেল্ডি কম্পিটিশ্যনো আছে। এইটো এটা আমাৰ চিন্তা কৰিবলগীয়া দিশ। ভাল দিশ বহুখিনি আছে মিডিয়াৰ, কাৰণ মোৰ এগৰাকী ককাইদেউ, তেখেত নেশ্যনেল হিউমেন ৰাইটছ ফৰ জাৰ্ণেলিজম পাইছিল 1997-ত। গতিকে এই সাংবাদিক জগতৰ যি দুখ কষ্ট মই মৰ্মে অনুভৱ কৰোঁ, কাৰণ মই চকুৰ সন্মুখৰ পৰা তেখেতৰ কাম কৰা এই কাৰ্যবিলাক দেখিছিলোঁ। বহুত কষ্ট হয় সাংবাদিক জগতৰ। চিফ এডিটৰ হয় যেতিয়া থাকিব ধুনীয়াকৈ, ৰিটায়াৰমেণ্ট কৰাৰ পিছতে 1 বা 2 মাহ 1 বছৰ আগৰ পৰা বহুত চিন্তা লাগি গ'ল, মই ৰিটায়াৰমেণ্টৰ পিছত কি কৰিম, মোৰ দৰমহা ইমানটো, পেঞ্চনটো ইমানেই হৈ গ'ল। এই এটা দুখ লগা কৰুণ পৰিস্থিতি সংবাদ জগতৰ মানুহৰ লগত আছে। আৰু কিছুমান ক্ষেত্ৰত আমি খুব সংযম বৰ্তিবলগীয়া হয়, কাৰণ কিছুমান নিউজ, যিটো নিউজে সমাজৰ ধ্বংস কৰিব পাৰে বা এটা নেগেটিভ মেছেজ আহিব পাৰে, যদিও সেই নিউজটো কাৰেক্ট হয়, কিন্তু তথাপিও পৰিৱেশন কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰিব। এটা ডাঙৰ ঘটনা তেনেকুৱা পাপাৰাজিত হৈ গৈছিল, আমি নিশ্চয়কৈ সেইটো মনত ৰাখিছোঁ। যদিও সেইটো সত্য ঘটনাক আৱিষ্কাৰ কৰিবলৈ গৈছিল,
কিন্তু নেগেটিভিজমত তাত আমি ডাঙৰ এটা এক্সিডেণ্ট হ'ল আৰু যাৰ বাবে নিউজ কৰিব গৈছিল তেখেতেই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তো গতিকে তেনেকুৱা এটা নেগেটিভ দিশো থাকে পজিটিভ দিশো বহুত ক্ষেত্ৰত আছে আমি এটা নিৰ্ভীকভাৱে যিবিলাক বাতৰি পৰিৱেশন কৰোঁ আজি বহুত চেনেলত মানুহে এপ্ৰিচিয়েট কৰে আৰু বহুত নিউজ কিন্তু বেয়াও পায় কিছুমান নিউজ আমি অজানিতে কৰোঁ বা কিছুমান টিআৰপি পাবলৈ কাৰণে বহুত কষ্ট কৰি পেলাই আমি ধুমধাম এটা হাইপ ক্ৰিয়েট কৰিব পাৰোঁ সেই বস্তুখিনি সমাজক কিমান এই নিউজটোৱে লাভৱান্বিত কৰিব বা ইয়াক অন্যায় কৰিব সেই কথাটো আমি সদায় চাব লাগিব কিছুমান ক্ষেত্ৰত আমি দেখোঁ মূৰ কাটি পেলাই লৈ যোৱা মানুহ এগৰাকীক বাৰে বাৰে দেখাই থকা হয় এইটো গোটেই সমাজখনক এটা সাইকোলজিক্যালি খুব বেয়া এটা এফেক্ট কৰে মোৰ বিনম্ৰ অনুৰোধ থাকিল যিবিলাক এনেধৰণৰ কাম কোনোবাই ডিঙি কাটি মাথাটো লৈ পেলাই পুলিচ থানাত গৈছে সেই নিউজটো বাৰে বাৰে দেখাই থাকোঁ মানুহে বাৰে বাৰে চাই থাকিলে সাইকোলজি এফেক্ট কৰে আৰু মানুহবিলাকৰ মানসিকতাও তেনেধৰণৰ বিকৃত হ'বলৈ আৰম্ভ কৰে গতিকে আমি সেইখিনিতো খুব সাৱধান হ'ব লাগিব আমি সকলো সময়তে মিডিয়াক গালি পাৰি থাকোঁ বা কিবা কৰি থাকোঁ সেইবিলাক বস্তু চবৰে লগতে আছে ৰাজনীতিবিদৰ লগতো আছে মিডিয়াৰ লগতো আছে চাকৰি কৰি থকা বহুতৰ লগতো আছে সকলো নহয় কিছু ক্ষেত্ৰত এতিয়া আমি মিডিয়াক ক'লোঁ মিডিয়াই আমাক ৰাজনীতিবিদসকলক কৈছে যে কংগ্ৰেছৰ পৰা বিজেপিত গ'ল বিজেপিৰ পৰা কংগ্ৰেছত গ'ল আমুক নেতা তামুক নেতা মানুহবিলাকৰ একটা খুব কিউৰিয়চিটি বাঢ়ি যায় নিউজটো চাবলৈ কাৰণে কি হৈছে কোন গৈছে ক'ত নাই কিন্তু এট দি চেম টাইম সাংবাদিক জগতৰো এটা চেনেলৰ পৰা এৰি পেলাই আন এটা চেনেলত যোৱা বহু সাংবাদিক আমি দেখিবলৈ পাওঁ তো তেনেকুৱা ধৰণৰ সেইটো চবতে আছে আমি নেদেখোঁ নিজৰ দুখ তুমি যেন দিয়া দেখুৱাই বুলি কৈছে কথা কবিয়ে যিটো কৈছে সেইটো প্ৰকৃতাৰ্থত চবৰে লগতে প্ৰযোজ্য কি ডক্টৰে কওক কোনোবা নাৰ্ছিং হোম এৰি পেলাই বেলেগ এটা নাৰ্ছিং হোম এটা মেডিকেল এৰি পেলাই আন এটা মেডিকেল চাকৰি এৰি পেলাই প্ৰাইভেট প্ৰেক্টিছ পলিটিচিয়ানো ইটো পাৰ্টিৰ পৰা সিটোৰ পৰা জাপ মাৰি থকা মিডিয়াটো তেনেকুৱা এইটো চেনেলৰ পৰা এইটো চেনেলত জাপ মাৰি থকা চবৰে আছে এইটো এটা হৈছে হিউমেন নেচাৰ সদায় আমি কিবা ভাল এটা পাম নেকি বুলি আশাত আমি আগবাঢ়ি গৈ থাকোঁ জাপল ছাত্ৰাই কৈছিল গৈ থকাটো গৈ পোৱাতকৈ বেছি মনোৰম তাৰমানে গৈ পোৱাটো ইমান মনোৰম নহয় গৈ থকাটোহে মনোৰম কি পাম কিন্তু যেতিয়া গৈ পাব তেতিয়া দেখিলে যে নাই আগৰখিনিয়ে ভাল আছিল তেনেকুৱা ধৰণৰ এটা থাকে গতিকে আজি মই খুব আনন্দিত আপোনালোকে মোক ইয়াত নিমন্ত্ৰণ কৰি আনিলে আৰু ইয়াত যোগ্য বুলি বিবেচনা কৰিলে আৰু দুআষাৰ ক'ব দিয়াৰ কাৰণে আৰু আজিৰ দিনটোত হয় কিছুমান কথা আমি ক'ব নালাগে বা ক'ব লাগে সেইটো কথাটো খুব বেছি এটা মই চিন্তা নকৰোঁ মই মনত যিটো আহে এইটোৱে কৈ গুচি যাওঁ বাকী ৰাইজে চিন্তা কৰি থাকিব কোনখিনিত ল'ব লাগে কোনখিনিত ল'ব নালাগে মোৰ মনৰ ভাৱ মই নিজে বুজি পোৱা নিজে অনুভৱ কৰা কথাখিনিয়ে মই কৈ গৈ থাকোঁ চাকৰি কৰি থাকোঁতেও মই তেনেকুৱাই প্ৰকৃতিৰ আছিলোঁ এতিয়া বিধায়ক হোৱাৰ পিছতো মই তেনেকুৱাই প্ৰকৃতিৰ কিছুমানে কয় গাঁৱত কাম নাই হোৱা ৰাস্তা হোৱা নাই ৰাস্তা বনাইছোঁ হয় কিন্তু যিমানখিনি কৰিব লাগে সিমানখিনি আমি পৰা নাই নিশ্চয়কৈ তেতিয়া বহুতে কয় ছাৰ এইটো ৰাস্তাটোত দিয়ক নহ'লে আমি নিউজ চেনেলত আনি পেলাই দেখুৱাই দিওঁ মই কৈছোঁ আৰে বাবা দেখুৱালে দেখুৱাই দিয়ক না কিনো আপত্তি আছে ফাণ্ড যিমানটো আহিব সিমানটোৰ ওপৰত বেছ কৰি পেলাই মই কামটো কৰিব পাৰিম আপোনালোকে 10টা নিউজ বনালেওতো মোৰ ফাণ্ডটো নাথাকিলে এইটো মই কাম কৰি দিব নোৱাৰোঁ তেনেকুৱা এটা পৰিস্থিতি আমাৰ হয় মানে কিছুমানে ব্লেকমেইল কৰিবলৈও চেষ্টা কৰে ৰিপৰ্টাৰে নহয় পাব্লিকে কৰিব খোজে যে আমি নিউজ চেনেল এনেকুৱা এটা ধাৰণা গৈছে নিউজ চেনেলত দেখাই দিয়াৰ লগে লগে যাতে কামটো হৈ যাব বাধ্যবাধকতা সকলোৰে আছে চেনেলৰ যেনেকৈ আপোনালোকৰো বাধ্যবাধকতা আছে কিছুমান নিউজ চেনেল আপুনি নিউজ আনি দিয়াৰ পিছতো মালিকে কৈছে এইটো নবজাবি কিছুমান ৰখাই থৈ দিলে কিছুমান এবাৰ বজাৰ পিছতে আকৌ বন্ধ হৈ গ'ল কিহৰ কাৰণে বন্ধ হৈ গ'ল সেইটো এটা চিন্তনীয় বিষয় তো তেনেকুৱা ধৰণৰ কথাবিলাক সকলোৰে লিমিটেশ্যন আছে এই লিমিটেশ্যনৰ মাজতো কিন্তু আমি আগবাঢ়িব লাগিব এই লিমিটেশ্যনত যদি ৰখি যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ যিটো প্ৰফেশ্যন সেইটোৰ প্ৰতি আমি জাষ্টিফাই কৰা নহ'ব নিৰ্ভীকভাৱে আপোনালোকে কৰক যিটো ভাবিছে সত্য ভালকৈ চালি জাৰি চাই যে এইটোৱে সত্য তেতিয়াহ'লে আপুনি তাৰ পিছত লাগি থাকক নিশ্চয়কৈ আপোনালোকৰ জয় হ'ব আৰু আপোনালোকৰ যি সাংবাদিক জগতৰ সন্মান আৰু অধিক আপোনালোকে কঢ়িয়াই আনিবলৈ সক্ষম হ'ব আজি পুনৰবাৰ মই আপোনালোকক সকলোকে এই তৃতীয় বৰ্ষপূৰ্তিৰ উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলে যাতে আৰু অধিক
আগবাঢ়ি যাব পাৰে, সমাজৰ প্ৰতি দায়বদ্ধতাখিনি পালন কৰিব পাৰে, সমাজৰ যিখিনি ভাল কাম এইখিনি চেনেলৰ জৰিয়তে কৰিব পাৰে। আপোনালোকৰ চেনেল আৰু আগবাঢ়ক। সকলোৱে এটাই কথা আমি চিন্তা কৰি যে মানৱ সভ্যতাটো কেনেকৈ গঢ় দিব পাৰিম আমাৰ নিউজ চেনেলৰ জৰিয়তে, এই কথাত যদি আমি আগবাঢ়ি যাওঁ, আমাৰ হয়তো বেছি সময় নালাগিব আমি সমাজখনক শুদ্ধ পথত আগবঢ়াই লৈ যাব লাগিব। আজি সকলোৱে ভাবে মই কি কৰিম, মোৰ কণ্ট্ৰিবিউশ্যন কি? যদি তেনেকুৱা আমি সকলোৱে ভাবোঁ, তেতিয়াহ'লে এই সমাজখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰিম। এটা ক্লিনাৰে যদি কয় মোৰ দেশ নিৰ্মাণৰ কাৰণে কোনো এটা মোৰ কণ্ট্ৰিবিউশ্যন নাই, কিন্তু সেই ক্লিনাৰে যদি আজি এদিন অফিচত নাহে বা এদিন এটা হস্পিটেলত চাফা নকৰে, তেতিয়াহ'লে তাৰ পৰিৱেশ কেনেকুৱা হ'ব এইটো অনুভৱ কৰক। চবতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন তেওঁৰে আছে। ভিক্ষাৰী এজনৰো কণ্ট্ৰিবিউশ্যন আছে দেশ গঢ়াত, কাৰণ ভিক্ষা মাগি যিখিনি পইচা পায় তাৰে বজাৰত যেতিয়া কিনিবলৈ যায়, সেই কিনা বস্তুটোৰো টেক্স দি পেলাই তেওঁ কিনিবলগীয়া হয়, তাতো টেক্স সোমাই আছে। গতিকে এগৰাকী ভিক্ষাৰীৰ কণ্ট্ৰিবিউশ্যনো আছে দেশ গঢ়াত, এগৰাকী সাংবাদিকৰো কণ্ট্ৰিবিউশ্যন আছে দেশ গঢ়াত, এগৰাকী ডক্টৰৰ কণ্ট্ৰিবিউশ্যন আছে, এগৰাকী আমাৰ ৰাজনীতিবিদৰো কণ্ট্ৰিবিউশ্যন আছে দেশ গঢ়াত। কোনেও কেতিয়াও ভাবিব নালাগে যে মোৰ কণ্ট্ৰিবিউশ্যন নাই, সকলোৰে কণ্ট্ৰিবিউশ্যন আছে কম বেছি পৰিমাণে। কাৰোবাক দেখুৱাই পেলাই আমি ভাল পাওঁ, তেওঁৰ কণ্ট্ৰিবিউশ্যন বেছি, কাৰোবাক আমি নেদেখুৱাওঁ, কিন্তু তলে তলে কিমান কাম কৰি গৈছে সমাজৰ দেশখনৰ কাৰণে সেইটো আমি হিচাপ নাৰাখোঁ। কিছুমান গণ্যমান্য ব্যক্তিক তেওঁৰ নিউজটো দিলে মানে বেছি চলিব, তেওঁৰটো নচলিব, তেনেকুৱাকৈ পাব্লিচিটি পায়, কিছুমানে পাব্লিচিটি নাপায়। গতিকে চিন্তা কৰিব নালাগে, আপুনি সৰু সাংবাদিক বা ডাঙৰ সাংবাদিক বুলি কেতিয়াও কথা নাথাকে। আপুনি সাংবাদিক জগতৰ এটা ডাঙৰ অংগ, আৰু আপোনাৰ দায়িত্ব সমাজখনক আগবঢ়াই লৈ যাবলৈ কাৰণে যিখিনি পাৰে আপুনি কৰি গৈ থাকক, কেতিয়াও পিছলৈ চাব নালাগে, আগবাঢ়ক। সেই শক্তি অদৃশ্য শক্তিজন যিজন আমাৰ ভগৱান, তেওঁ সদায় আপোনাক দিব। অন্তৰখন খালি শুদ্ধ থাকিব লাগিব। শুদ্ধ অন্তৰেৰে আপুনি কাম কৰি আগবাঢ়ি যাওক, কেতিয়াও আপুনি পিছুৱাই চাব নালাগে, আৰু সেই অদৃশ্য শক্তিয়ে সদায় আপোনাক আশীৰ্বাদ কৰিব। বহুত বহুত ধন্যবাদ। জয় অসম, জয় হিন্দ। ধন্যবাদ মহাশয়। আমি আশা কৰিছোঁ তেখেতৰ সাৰুৱা ভাষণে আমাক বহু পৰিমাণে উপকৃত কৰিব।